প্ৰথমে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। বন্ধু বান্ধৱীসকল, আজি এটা আনকমন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। কচু পাতৰ এটা ৰেচিপি মানে ধুনীয়াকৈ বনাই দেখুৱাম। আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব। লগতে মোৰ এজোপা কোমোৰা দেখিছেনে, লহপহকৈ বাঢ়ি আছে, এইফালে যাবগৈ। আজিয়ে নহওক বাৰু, এতিয়া মই ধুনীয়া কচুপাত কাটি লওঁ দেই। যিটো ৰেচিপি বনাবলৈ গৈ আছোঁ, ধুনীয়া কচুপাত লাগিব, ডাঙৰ ডাঙৰ। ইমান ধুনীয়া কচুখিনি পালোঁ, আমাৰ নিজৰে বাৰীতে পালোঁ। যে কি নহওক, এতিয়া পাতখিনি এনেধৰণে উলিয়াই লওঁ। মানে প্ৰথম ছিঙোতে মই কেইখিলামান পাতহে ছিঙিছিলোঁ, এতিয়া সৰহকৈ অলপ পাত উলিয়াই লৈছোঁ। যিহেতু অকণমান বনালে নহ'ব, আমাৰ ষ্টাফতে ঢেৰ মানুহ আছোঁ আমি, আৰু লগতে কাষ্টমাৰকো খুৱাম, যিহেতু মোৰ হোটেল আছে। এতিয়া খুব চাফাকৈ ধুই ল'ব লাগিব। মিনিয়ে মই লাগি ধুই আছোঁ নাই, আৰু লগতে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, আপোনালোকেও শিকিব পাৰিব। এয়া চাওক, প্ৰথমতে বেচন লৈছোঁ 100 গ্ৰাম, যিহেতু কচুপাত অকণমান বেছি। আদা লৈছোঁ, নহৰু লৈছোঁ, এইফালে মিক্সি জাৰ, ইয়াত আছে মিক্সাৰ মছলা, মানে গোটা মছলা পিচি ল'ম। তাৰ পাছতে আৰু কেইটামান বস্তু দৰকাৰ হ'ব, সেইকেইটা মছলা বিভিন্ন ধৰণৰ কৈ আছোঁ আপোনালোকক। মছলা লাগিব, সেইখিনি দিব লাগিব কৈ আছোঁ। এটা ভোট জলকীয়া দিছোঁ, যিহেতু কচুৰ পাতৰ ৰেচিপিহে হয়, সেইবাবে আপোনালোকে চাই থাকক। আৰু লগতে গৃহিণীসকললৈ অনুৰোধ, সম্পূৰ্ণ চাব। এতিয়া মই ধনিয়া গুড়া, জিৰা গুড়া, মেথি 1 চামুচ, এয়া মিক্স মছলা মানে ধনিয়া গুটি, চফ, আজোৱাইন মিক্স আছে, নিমখ, সকলোখিনি মানে এটা মিক্সি জাৰতে মিশ্ৰণ কৰি লৈছোঁ। মানে ইয়াতে মই সুন্দৰকৈ পিচি ল'ম। যিহেতু মছলাখিনি খুব স্পেচিয়েলকৈ বনাব লাগিব, সেইবাবে মই সকলোখিনি মিক্সি জাৰতে মিশ্ৰণ কৰি লৈছোঁ। এনেধৰণে বনালে ভাল। অকণমান নেমু দিব লাগিব, যিহেতু কচুপাত, সেয়েহে কচুপাতে খজুৱাই, যিহেতু এতিয়া বাৰিষা দিন, সেইবাবে দি দিলোঁ নেমু অকণমান চেপি। অকণমান বেছিহে দিব লাগিছিলে, মোৰ অকণমান কমেই হ'ল। যিয়ে নহওক, এই মছলাখিনি চব ধুনীয়াকৈ পিছা হৈ গ'ল। সকলোখিনি বেচনৰ লগত মিশ্ৰণ কৰি দিছোঁ। এই বেচনখিনি মানে খুব ধুনীয়াকৈ ধৰক, মছলা যি মছলা দিয়ে নিজৰ ইচ্ছা, আৰু নেমুটো দিবই লাগিব, আৰু লগতে নহৰু আদা হ'বই লাগিব, তেতিয়া বেছি ভাল লাগিব। ভাল লাগিবৰ কাৰণে গোটেইখিনি মছলা দিছোঁ মই, মোৰ ওচৰত যি মছলা আছে। ইয়াতে এতিয়া পানী মিশ্ৰণ কৰিছোঁ। এই মছলাখিনি এনেই নষ্ট নকৰি ইয়াতে পানী অকণমান দি, আৰু ধৰক জোকাৰি মোকাৰি মানে দি দিম, আৰু এতিয়া নষ্ট কৰিব প্ৰয়োজন নাই। লগতে হাতত দেখিছে নাই, কেতিয়াবা চুলিত ৰং লগাবলৈ যেতিয়া কিবাকিবি কিনি আনো, এনেকুৱা মোজা পাত আহে, সেই পাতকে লগাই লৈছোঁ। মানে ভোট জলকীয়া দিছোঁ, আৰু এনেকৈ হাতেৰে ধৰক কৰিবলৈ অকণমান বেয়াও লাগে। ঠিক আছে, বেচনখিনি ধুনীয়াকৈ ফেটি লওঁ। মানে এই বেচনৰ যিটো মই ধৰক পেষ্ট হিচাপে বনাইছোঁ, এইটো অত্যন্ত ধুনীয়াকৈ বনোৱাটো মানে জৰুৰী, সেইবাবে ধুনীয়াকৈ মিলাই লৈছোঁ। তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ। কামটো সহজে অলপ, কিন্তু অকণমান সময় লাগে। এতিয়া কচুপাতখিনি এখিলাকৈ মেলি এনেধৰণে বেচন লগাম, প্ৰতি শিলাতে লগাম। তাৰপাছতে আপোনালোকে চাই থাকক, কেনেধৰণেনো মই কচুপাতৰ ৰেচিপিটো বনাই আপোনালোকলৈ আগবঢ়াওঁ। মই কিন্তু যেতিয়া প্ৰথমে ইউটিউব চেনেল খুলিছিলোঁ, তেতিয়া কিন্তু এটা ভিডিঅ' দিছিলোঁ এনেধৰণে। তেতিয়া খুব বেছি 2000মান মানুহে চালে, আৰু নতুনকৈ যিসকলে মোৰ বন্ধু হৈছে, তেওঁলোকে চাগে চোৱা নাই। আগতে মোবাইলটো মোৰ ইমান ঠিক নাছিলে, মানে প্ৰথম অৱস্থাত, আৰু ময়ো ইমান বিশেষ চাগে ভিডিঅ'সমূহ ধৰক নাজানিছিলোঁ বনাবলৈ। এতিয়াও খুব জানিছোঁ বুলি নহয়, মানে মোটামুটি আৰু মানে অকণমান ভাল কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহে ৰাইজে আঁকোৱালি ল'ব, নহয়নে বাৰু? এই চব এখিলাকৈ জাপি বেচন লগাই গৈ আছোঁ, দেখিছে নাই? তলৰ ছাইডটো নলগালেও হ'ব, যিহেতু এটা ছাইডত লগোৱা হৈ গৈছে, সেয়েহে চব খুব ধুনীয়াকৈ লগাই আছোঁ। বাকী সকলোখিনি চাই থাকক, আৰু অকণমান দীঘলীয়া কৰি মানে সম্পূৰ্ণ বুজাই দিছোঁ, আৰু বৰ শ্বৰ্ট হ'লে মানে সকলোৱে বুজি নাপায়। এতিয়া গোটেই কচুপাতখিনিতে মই বেচন লগাই হৈ গ'ল। এনেধৰণে
নুৰিয়াই পেলাই বান্ধিব লাগিব মানে পকাই পকাই এয়া চব এনেকৈ পকাই পকাই আপোনালোকে কেনেধৰণে মানে জুইত হওক বা ভাপত বনাব সেইটো দেখুৱাই আছোঁ বাৰু চাই থাকক আৰু নতুনকৈ যদি কোনোবাই চাইছে মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ ছাবস্ক্ৰাইব এটা কৰি দিব যদিহে ফেচবুকত চাইছে ফ'ল' এটা মাৰি দিব দেই দেখিছেনে যেনিয়া তেনিয়া বেচন লগাই লগাই একেবাৰে হালধীয়া কৰি পেলালোঁ আৰু এতিয়া কলপাত কেইখিলামান লৈ লৈছোঁ আপোনালোকে কলপাতত নিদিবও পাৰে ডাইৰেক্টে ভাপত এইটো সিজাব পাৰে মই কিন্তু কলপাত কি কাৰণে দিছোঁ জানেনে তলে ওপৰে বেচন লগাই দিলোঁ যে সেইবাবে কলপাত দিছোঁ আৰু খুব ধুনীয়াকৈ এতিয়া কলপাতৰ ৰছীয়ে বান্ধি দিম আৰু কলপাতত এনেধৰণে বনালে মানে ধৰক এটা ধুনীয়া এটা গোন্ধ আহে লগতে আমাৰ স্বাস্থ্যৰ বাবে বহুতেই ভাল এনেকৈ পকাই পকাই ধুনীয়াকৈ বান্ধি ল'ব যাতে এই যিটো আপোনালোকে ধৰক গাঁঠিটো মাৰিব খোল খাই নাযায় যাতে সেই তেনেকৈ চব খুব ধুনীয়াকৈ পকাই লৈছোঁ আৰু লগতে দুডালমান কাঠৰ টুকুৰা গোটাই লৈছোঁ কিয় কাঠৰ টুকুৰা গোটাইছোঁ মানে এই কেৰাহীটোত যে পানী আছে এইফালে লালমোহন বনাই আছে এইটো ভাতিটো তেল পৰি অকণমান লেতেৰা হৈ আছে দেই গালি পাৰি আছোঁ কাৰিকৰকেইটাক বোলো চাফা কৰিবি পানীখিনিতে এনেকৈ কাঠৰ টুকুৰা দুটা দি দিলোঁ মানে এইটো বস্তু ভাপত সিজাব লাগিব আৰু বেছিকৈ কলপাত নুৰিয়াই পেলাই জুইটো মানে আপোনালোকে পুৰি ল'ব পাৰে বছ ঢাকন মাৰি দিলোঁ এতিয়া 10-15 মিনিটৰ পাছত চাম বৰ সোনকালে নিসিজে আকৌ দেই যিহেতু মই সৰহকৈ দিছোঁ কমকৈ দিলে কমকৈ সিজিব বাৰু এয়া চব ভাপতে বৰ সুন্দৰকৈ সিজি আছে এতিয়া আৰু অকণমান দি দিছোঁ ভিতৰতে কচুপাতখিনি ধুনীয়াকৈ সিজক যিহেতু মই সৰহকৈ দিছোঁ যদি এইখিনি কচুপাততে মই 2-3টাকৈ এনেকৈ নুৰিয়াই ল'লোহেঁতেন তেতিয়া খুব অকণি অকণি হ'লহেঁতেন ইতিমধ্যে হৈ গ'ল গৰম হৈ আছে সেয়েহে কেঁচিয়ে কাটিছোঁ মানে গৰমে গৰমে খুলিমেই এতিয়া দেখিছেনে নাই ধুনীয়াকৈ খুলি এতিয়া দেখুৱাই আছোঁ এইফালে মিনিক বোলো অকণমান সহায় কৰি দিয়াচোন মানে চাওক এয়া ভিতৰলৈকে কলপাতখিনি সিজি গ'ল যেতিয়া বস্তুটো খুব ধুনীয়াকৈ সিজি গ'ল চাই থাকক আপোনালোকে এইয়া চাওক একদম সুন্দৰকৈ টোপোলাটো ওলাই গ'ল এতিয়া এই মুখৰডোখৰ অকণমান দেখিবলৈ বেয়া লাগিছে কাটি চাইড কৰি দিছোঁ তাৰপাছত এতিয়া মই কি কৰিম জানেনে চাই থাকক চাই থাকিলে সকলোখিনি গম পাব পিচ পিচকৈ এনেধৰণে কাটি গৰম হৈ আছে কাৰণে অকণমান মানে খাই যোৱা লেখীয়া হৈছে কিন্তু ঠাণ্ডা হ'লে খুব ধুনীয়াকৈ লাগি ধৰিব মোক আকৌ কিছুমান কাষ্টমাৰ আছে ধৰক খুৱাব পাৰিম আমাৰ এহেঁতিও দুপৰীয়া ভাত খাওঁতে খাব পাৰিব এয়া চব পিচ পিচকৈ ধুনীয়াকৈ কাটি কাটি উলিয়াই ল'লোঁ দেখিবলৈ কি সুন্দৰ লাগিছে দেখিছে টেঙা কিন্তু দিবই লাগিব দেই যিহেতু কচুপাত এতিয়া টাৱা এখনতে তেল দি দিলোঁ এপিচ এপিচ কৰি সকলোখিনি মই ফ্ৰাই কৰি ল'ম এয়া চব এনেকৈ ফ্ৰাই কৰি ল'লে ভাল আৰু যিহেতু তেল একেবাৰে দিয়া নাই দেখিলেই বেচনখিনি যেতিয়া মই বনাইছিলোঁ এতিয়া এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি গৰম গৰম ভাতৰ লগত দালি এক বাতি আৰু ইয়াত এপিচ লৈ ধুনীয়াকৈ খাবলৈ ঘৰৰ মানুহক দিয়ক